ছাত্ৰ ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জনাক মৌচুমী ইকো ক্লাছলৈ স্বাগতম জনাইছোঁ আশা কৰোঁ তোমালোক সকলো কুশলে আছা সকলোৱে সামাৰ ভেকেশ্যন চলি আছে মই আশা কৰোঁ তোমালোকৰ ধুনীয়াকৈ সময়বিলাক তোমালোকে অতিবাহিত কৰিছা যিহেতু গৰম বহুত বেছি পৰিছে নিজৰ যত্ন ল'বা আজি এটা আপডেট দিবৰ কাৰণে ভিডিঅ'টো প্ৰভাইড কৰিলোঁ এতিয়ালৈকে তোমালোকে যিমানখিনি ছাত্ৰ ছাত্ৰী আমাৰ লগত জড়িত হৈ আছিলে মেথছৰ পেপাৰ থকা ষ্টুডেণ্টখিনিয়ে মেথছৰ পেপাৰখন কেৱল ইংৰাজী মাধ্যমতে আমি প্ৰভাইড কৰিছিলোঁ এইবাৰৰ পৰা তোমালোকক মেথছৰ পেপাৰখন অসমীয়া মাধ্যমতো প্ৰভাইড কৰা হ'ব কাৰণ এবাৰ যিখিনি ছাত্ৰ ছাত্ৰী থাৰ্ড ছেমিষ্টাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি আমাৰ লগত জড়িত হৈছে বহুতখিনি ছাত্ৰ ছাত্ৰী অসমীয়া মাধ্যমৰ আছিলে গতিকে তেওঁলোকৰ যিখিনি সমস্যা সেই সমস্যাখিনিৰ ওপৰত আমি দৃষ্টি ৰাখি এইবাৰ আমি মেথছৰ পেপাৰখনো অসমীয়া মাধ্যমত দিবলৈ চেষ্টা কৰিম আৰু এইবাৰৰ পৰা তোমালোকে অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে সেই মেথছৰ পেপাৰখন আমাৰ লগত শিকিব পাৰিবা যিহেতু থাৰ্ড ছেমিষ্টাৰ দুখন পেপাৰ আছে এখন হৈছে ইণ্ডিয়ান ইকনমি আৰু অন্য এখন হৈছে মেথছৰ পেপাৰখন আৰু সেই মেথছৰ পেপাৰখন তোমালোকে অসমীয়া ইংৰাজী দুইটা মাধ্যমতে লাভ কৰিবা ঠিক আছে আৰু আমি সদায় চেষ্টা কৰি আছোঁ যে মেথছৰ পেপাৰখন একেবাৰে ইজি ৱে তোমালোকৰ কাৰণে লৈ যাওঁ মই আশা কৰোঁ আমাৰ কোৰ্চৰ ভিতৰত তোমালোকে খুব ধুনীয়াকৈ বস্তুখিনি শিকিব পাৰিবা যিখিনি ছাত্ৰ ছাত্ৰীৰ আগতে মেথছৰ বেকগ্ৰাউণ্ড কোনো নাছিলেও তথাপিতো তোমালোকৰ কাৰণে মেথছৰ পেপাৰখন একেবাৰে ইজি হৈ যাব কাৰণ ইয়াৰ আগতে যিমানখিনি ছেমিষ্টাৰ পাৰ হৈ গ'ল আচলতে আমি যেনেধৰণে কৰাইছিলোঁ তেনেধৰণেই মেথছৰ পেপাৰখন আহিছে বা সংখ্যাখিনি কেতিয়াও কমন নপৰে যিহেতু আমি কুৱেশ্যন পেপাৰ নাকাটো কুৱেশ্যন পেপাৰটো বৰ্ডে কাটিব তোমাৰ ইউনিভাৰ্চিটিয়ে কাটিব কিন্তু তোমালোকে মেথছৰ পেপাৰখনত যিখিনি ফৰ্মুলা আমি ইউজ কৰিব লাগে বা যিখিনি মেথড ইউজ কৰিব লাগে সেইখিনি আমি যিমান পাৰোঁ এটা ইজি ৱেত তোমালোকৰ কাৰণে লৈ যাবলৈ সদায় চেষ্টা কৰি আছোঁ আৰু মেথছৰ বেকগ্ৰাউণ্ড নথকা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও অসুবিধা এইকাৰণেই নহয় কাৰণ আমি একেবাৰে বেছিক লেভেলৰ পৰা ষ্টাৰ্ট কৰোঁ যাতে তোমালোকৰ কোনো কনফিউজ হ'ব নালাগে যদি তোমালোকে কেতিয়াবা LCM ওলোৱা সেই কনচেপ্টখিনি পাহৰিও গৈছা তথাপিতো তোমালোকক সেই গোটেইখিনি বিষয়বস্তু সামৰি পেলাইহে আমি আমাৰ কোৰ্চটো আগবঢ়াই লৈ যাওঁ আৰু যদি কোৰ্চত জইন হ'ব বিচাৰিছা স্ক্ৰীনত যোনটো হোৱাটছআপ নাম্বাৰ দিয়া আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা তোমাৰ নাম কলেজৰ নাম গোটেইখিনি ডিটেইলছ একেলগে মেনশ্যন কৰিবা একেবাৰে মিনিমাম এমাউণ্টৰ ছাবস্ক্ৰিপশ্যন ফিজ আমি ৰাখিছোঁ যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে সেইখিনি এফৰ্ডেবল হয় আজিলৈ আপডেটটো ইমানেই আছিলে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবা ধন্যবাদ